সুপ্ৰভাত বন্ধুসকল। আজি পুৱাই জলপান কৰিব লৈছোঁ। কালি ৰাতি ইমান ভাত নাখালোঁ ভালদৰে, মাংস ভাতে খাইছিলোঁ। অলপ ভোক লাগি থকাৰ কাৰণে ৰাতিপুৱাই শিৱসাগৰ নিমাইজানৰ পৰা অনা দৰিকাপাৰ খাঠী মহৰ দৈ, মানে এই যে দেখিছে, মানে ডিছপ'জেলত থৈছিলোঁ, ডিছপ'জেল গ্লাছ যেন লাগিছে, নিশ্চয় দেখিছে আপুনি। ইমানেই জমিছে দৈ, গ্লাছটোৰ আকাৰ লৈছে, ভঙা নাই এতিয়ালৈকে। গুড়, চিৰা, মুড়ি আৰু খাঠী মহৰ দৈ ভাঙি দিওঁ, নাভাঙি ইমান গোটা। পানী মিক্স কৰা নাই, এই দৈটো ইমান গোট মাৰিছে। কিন্তু আজিকালিৰ গাখীৰৰ বেপাৰীয়ে ইমানেই পানী মিক্স কৰিলে, 50% গাখীৰত পানী দিয়ে, তাৰ পাছত দামৰ 50% মাৰে, অৰ্থাৎ 100 টকা হ'লে 150 টকা এনেকৈ বিকি থাকে গাখীৰ। ক'ত দৈ জমিব? দৈ পানী হয়, দেখিছে নহয় ইমান এঠাযুক্ত হৈছে। বঢ়িয়া। এয়াহে প্ৰসিদ্ধ আৰু টেঙা নহয়, মিঠা দৈ এটা। বাঁহৰ চুঙাৰ দৈ, জুহালতে জুতি লবি সাজৰ বাতি লয়। বঢ়িয়া লাগে, ফাৰ্ষ্ট ক্লাছ খানা। Have a nice day. Thank you.